সুগ্ৰীৱৰ সৈন্য সঞ্চয় আৰু শ্ৰীৰাম সহ মিলন। সুগ্ৰীৱ ৰজাই আহ্বান কৰি ক'লে, হে কটকসকল, সোনকালে হনুমানক মাতি আনা। হিমালয়, সুমেৰু, মন্দৰ আদি কৰি বিন্ধ্যাচল, ৰৈৱত, উদয়, অস্তগিৰি সকলোতে মোৰ আজ্ঞা ঘোষণা কৰা। য'তে যিমান বান্দৰ আছে অতি সোনকালে আহিব লাগে। দূতবিলাকক দেশ দেশান্তৰলৈ পঠাই 10 দিনৰ ভিতৰত যেন সকলো উপস্থিত হয়হি। যিবিলাক বান্দৰে ইয়াত বিলম্ব কৰিব সিহঁতক চুলিত ধৰি প্ৰহাৰ কৰি আনিব লাগিব। অন্যমতে যেই কৰিব তাক হাতে ভৰিয়ে বান্ধি আনিব লাগিব। স্বৰ্গ মৰ্ত্য পাতালত মোৰ অধিকাৰ আছে। ক'তো যাতে বান্দৰৰ সঞ্চাৰ নাথাকে। সুগ্ৰীৱৰ কোপত বান্দৰবিলাক কঁপিব লাগিছে। 30 কোটি বান্দৰক চাৰিওফালে পঠালে। মেদিনী আকাশজুৰি কপি সেনাবিলাক যাবলৈ ধৰিলে। পূবফালে নীল নামৰ বান্দৰ গ'ল, পশ্চিমে নল মহামতী গ'ল, দক্ষিণফালে সম্পাতি নিজেই গ'ল। হনুমান মহাবীৰ মহাপৰাক্ৰম। তেওঁ নিজৰ বিক্ৰম দেখুৱাই উত্তৰ ফালে গ'ল। এজন এজনৰ লগত 10 লাখকৈ সৈন্য গ'ল। বান্দৰৰ দপদপনিত পৃথিৱী কঁপিব ধৰিলে। পৃথিৱীক অতি কষ্টেৰে কুৰ্ম আৰু নাগপতিয়ে ধৰি আছে। বালিৰ কুমাৰে তৰ্জি গৰ্জি ক'বলৈ ধৰিলে, কপিগণ, আজ্ঞা অনুসাৰে যাত্ৰা কৰা। 10 দিনৰ ভিতৰতেই সকলো আহিব লাগিব। বিলম্ব হ'লে প্ৰাণদণ্ড দিয়া হ'ব। বাচিবলৈ যদি মনত আছে তেতিয়াহ'লে সকলো কপি সোনকালে আহিবা। বালিৰ নন্দনে তেনেকৈ আদেশ কৰি সকলোকে পঠালে। 10 কোটি কপি আগুৱাই গ'ল। যাকে পায় তাকে আনে, কোনো বিচাৰ নাই। পৃথিৱী আকাশজুৰি জাকে জাকে কপিবিলাক 10 দিনত সকলো আহিলে। কিষ্কিন্ধাত কোলাহল লাগি গ'ল। সুগ্ৰীৱক সকলোৱে ফুল ফল আনি দিলে। সুগ্ৰীৱে সৈন্য দেখি মনে ভাবিছে, অনুমান কৰিছোঁ কাৰ্য সিদ্ধি হ'ব। কটকবিলাক কিষ্কিন্ধা নগৰলৈ আহিলে, লগতে অগণন অতি ভয়ংকৰ কপিগণ। কিষ্কিন্ধাৰ কপিসকলে প্ৰৱেশ কৰি সকলোকে লগত লৈ মিত্ৰৰ সম্ভাষণ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলে। আজি সুগ্ৰীৱে শ্ৰীৰামক দৰ্শন কৰিবলৈ যায়। লক্ষ্মণক বিনয় বচনেৰে ক'লে, তুমি বিষ্ণু অৱতাৰ সুদৰ, তুমি নিজেই চতুৰ্দোলাত উঠা। সোনকালে মিত্ৰ দৰ্শন কৰোঁগৈ। তোমাৰ চৰণত মোৰ এই নিবেদন, শ্ৰীৰাম লক্ষ্মণত যেন সদায় মন থাকে। দুইজন অৰ্থাৎ লক্ষ্মণ আৰু সুগ্ৰীৱে চতুৰ্দোলাত উঠিলে। চাৰিওফালে দাসবিলাকে চামৰে বিচি গৈছে। পশুৰ শব্দ, বাক্য, শংখধ্বনিৰে কোলাহল কৰিবলৈ ধৰিলে যেন মহোৎসৱহে হৈছে। চিঞৰ শুনি ৰঘুমণিয়ে চিন্তা কৰিছে, মোক সম্ভাষিবলৈ সুগ্ৰীৱ নিজেই আহিছে। ইতিমধ্যে তেওঁলোক সকলো ৰামৰ ওচৰ আহি পালেহি। দুইজন চতুৰ্দোলাৰ পৰা নামিলে। সুগ্ৰীৱে পৰ্বতমাল্য বনলৈ গৈ প্ৰণতি কৰি ৰামৰ চৰণ বন্দি হাত জোৰ কৰি খাৰা হৈ আছে। আদৰতে শ্ৰীৰামে তেওঁক আলিংগন কৰিবলৈ ধৰিলে। ওচৰতে বহিবলৈ দিব্য আসন দিলে। তুমি মোৰ সকলো বিপদ হৰণ কৰিলা। তোমাৰ প্ৰসাদত সকলো মংগল। বালিক মাৰি মোক ৰাজ্যভাৰ দিলা। সত্যত বন্ধ হৈ আছোঁ। তোমাৰ মই ধৰুৱা। সীতাক তুমি নিজ গুণে উদ্ধাৰিবা। পৃথিৱীত পৰ্বতত যিমান বান্দৰ আছে সেই সকলোবিলাক আহিছে। বান্দৰ সেনা অগণন আহিছে। পৃথিৱী 3 কোটি যোজনৰ পথ জুৰি বান্দৰ সেনাই
সীতাৰ অন্বেষণৰ কাৰণে আহিছে। স্বৰ্গ, মৰ্ত্য, পাতাল বিধাতাৰ স্বজন য'তেই থাকক তাৰ পৰা সীতাক উদ্ধাৰ কৰি আনিব। তোমাৰ চৰণত ভক্তি থাকিলে কি চিন্তা সীতাক উদ্ধাৰ কৰিবলৈ? মই তোমাৰ চৰণত কি ক'ম? সীতাক তোমাৰ নিজ গুণেৰে উদ্ধাৰ কৰিবা। ইন্দ্ৰাদি দেৱতাসকলে তোমাক ধিয়াই থাকে। আকাশত তোমাৰ আজ্ঞাত সূৰ্যৰ উদয় হয়। এই ত্ৰিভুৱন তোমাৰেই সৃষ্টি, স্থিতি আৰু লয়। তোমাৰ নিদ্ৰাতেই সকলো নিদ্ৰা, তোমাৰ চেতনতেই সকলো চেতন। শত শত জন্ম ব্ৰহ্মাই তপস্যা কৰিও তোমাৰ পাদপদ্ম দেখা নাপালে। সেই পাদপদ্ম প্ৰত্যক্ষ নয়নে দেখিলোঁ, নিজকে ধন্য মানিলোঁ। মই বান্দৰ জাতি, কি ক'ব পাৰোঁ? তুমি মোক মিত্ৰ বুলি কোৱা, সেইটো তোমাৰেই দয়া। যেতিয়ালৈকে সীতাক তোমাৰ ওচৰত আনি দিব নোৱাৰোঁ, তেতিয়ালৈকে মই শয়ন ভোজন নকৰোঁ। তাৰ পাছতহে কিষ্কিন্ধা নগৰত ৰাজ্য পালন কৰিম। ৰাম কমললোচনে সন্তুষ্ট হৈ সুগ্ৰীৱক উঠি আহি আলিংগন কৰিলেহি। সুগ্ৰীৱৰ শুভ দৃষ্টিৰ কথা কৈ শেষ কৰিব নোৱাৰি। বনৰ বান্দৰক শ্ৰীনাথে নিজ সংগ দিলে। সকলোতকৈ সুগ্ৰীৱৰ কপাল ডাঙৰ, যাৰ প্ৰতি ৰামৰ পৰম দয়া। শ্ৰীৰামে ক'লে, হে সুহিত সুগ্ৰীৱ, তোমাৰ বাহিৰে মোৰ কোনে হিত সাধন কৰিব? সূৰ্যই অন্ধকাৰ হৰণ কৰাটো কোনো অপূৰ্ব নহয়, মেঘে বৰষুণ দিয়াটো কোনো অপূৰ্ব নহয়। তোমাকহে কেৱল অপূৰ্ব মিত্ৰ বুলি মানো। সেই বুলি দুই মিত্ৰই সম্ভাষণ কৰিলে।